ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগবিল দলঙৰ তলত এটা অদ্ভুত বস্তু ওলাইছে। কি বস্তু এইটো ওলাইছে যাক আৰ্মীয়ে এতিয়া প্ৰটেকশ্যন দি ৰাখিবলগীয়া হৈছে। কাৰণ বগীবিল দলঙৰ ওপৰেৰে আৰু তলেৰে মানুহো যায়, ট্ৰেইনো যায়। গতিকে ইয়াত কি এনেকুৱা এটা বস্তু ওলাইছে যিটোক চাবলৈ বৰ্তমান সময়ত মানুহৰ হেতা ওপৰা লগাৰ উপৰিও তাত আৰ্মীয়ে প্ৰটেকশ্যন দি ৰাখিছে, যিটো এতিয়ালৈকে কোনেও গম পোৱা নাই। হয়, বগীবিল দলঙৰ তলত এইটো আচলতে প্ৰত্যক্ষ হৈছে আৰু আপোনালোকে গম পায় যে বগীবিল দলংখনে বৰ্তমান সময়ত ধেমাজি, লখিমপুৰ, গোগামুখ ইত্যাদি এনেকুৱা ঠাইৰ পৰা ডিব্ৰুগড়ক সংযোগ কৰিছে আৰু এই সংযোগ কৰিবৰ কাৰণে মোদী চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে এইখন উদ্বোধন কৰিছিল আৰু মোদী ডাঙৰীয়া নিজে আহিছিল আৰু এই মোদী ডাঙৰীয়া অহাৰ পিছৰে পৰা এখন অপেনিং কৰি দিয়া হ'ল আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন হোৱাৰ পৰা লখিমপুৰ আৰু ধেমাজিৰ ইটো পাৰৰ সকলো জনসাধাৰণৰ কাৰণে যথেষ্ট যাতায়াত সুচল হৈ পৰিল। কিয়নো আগতে দেখা পোৱা গৈছিল যে ডিব্ৰুগড় মেডিকেল কলেজলৈ আহিবৰ কাৰণে ফেৰীৰে পাৰ হ'বলগীয়া হৈছিল আৰু ফেৰীৰে পাৰ হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন আৰু টাইম টু টাইম আহিব লাগে, সকলো সময়ত ফেৰী নাথাকে। গতিকে ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল কাৰণ বেমাৰ আজাৰকে লৈ ইটো সিটো বহু কামত ডিব্ৰুগড়লৈ আহিব লগা হয়। গতিকে এই দলংখন মোদী ডাঙৰীয়াই যেতিয়া PM মোদী ডাঙৰীয়াই যেতিয়া এখন উদ্বোধন কৰিলে কাম সম্পূৰ্ণ হোৱাৰ পিছত, তেতিয়াৰে পৰা এই বগীবিল দলংখন যথেষ্ট উল্লেখযোগ্য হৈ পৰিল দুয়োপাৰৰ মানুহৰ কাৰণে। লখিমপুৰ আৰু ধেমাজি যাবলৈ খুব সহজেই দলঙৰ ওপৰেৰে যাওঁ বুলি ক'লেই পাৰি। কিন্তু এই দলঙৰ তলত বৰ্তমান সময়ত আৰ্মি দেখা পোৱা যায়। কিয় দেখা পোৱা যায়? গতিকে এই দলংখনৰ বহু কথা আচলতে এতিয়াও গম পোৱা হোৱা নাই। ইয়াত এটা কিবা কিবা এটা আছে, আচৰিত কিবা এটা আছে। আৰু এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত যিসকলে ট্ৰিটমেণ্ট কৰি আছে, সেই ট্ৰিটমেণ্ট কৰি থকা ব্যক্তিসকলে খুব সহজেই আচলতে অহা যোৱা কৰিব পাৰিছে তাৰ পৰা আৰু অহা যোৱা কৰিব পাৰে খুব কম টকাত, কম সময়ত আচলতে পাৰ হ'ব পাৰি। কিয়নো দলংখনৰ দৈৰ্ঘ্য আপোনাৰ 4.94 কিলোমিটাৰ, অৰ্থাৎ 5 কিলোমিটাৰ ঠিক নহয়। 5 কিলোমিটাৰ ঠিক নহয়, তাতকৈ চুটিহে। গতিকে দেখা পোৱা গৈছে দলংখনে যথেষ্ট ৰাইজক সকাহ দিছে আৰু এই সকাহ দিয়াৰ কাৰণেই মোদী চৰকাৰক আৰু যিখিনি ব্যৱস্থা কৰি দিয়া হ'ল। এতিয়া গেমন কোম্পেনীয়ে এখন দলং বনাইছিল আৰু ষ্টীলৰ বনাইছে বুলি কৈছে আৰু এই দলংখন যথেষ্ট দিনো যাব। গতিকে এই দলংখনত দুই পাৰ সংযোগী হোৱাৰ উপৰিও এই দলংখনৰ দ্বাৰা ব্যৱসায় বাণিজ্য ইটো সিটো যথেষ্ট কাম হোৱাৰ ওপৰত এইটো যথেষ্ট সুবিধা হৈছে। গতিকে অনাগত দিনত এই দলংখনৰ পৰা আৰু আশা কৰিব ৰাইজে। ঠিক আছে দিয়ক, আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।